Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ টু জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছও প্ৰভাইড কৰি থাকো। বাৰু যি নহওক আজিৰ ভিডিঅ'টো থাম্বনেলৰ টাইটেল দেখি আপোনালোকে গমে পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো। হয়, অসমৰ স্বাস্থ্য বিভাগত পুনৰ কিছুমান পদ মুকলি হৈছে যিবিলাকত নেকি যদি আপোনালোকৰ অৰ্হতা মিলে শিক্ষাগত অৰ্হতা যদি মিলে তেতিয়া ডেফিনেটলি আপোনালোকে এপ্লাই কৰিব পাৰিব। খুব ভাল ভাল পদ কিছুমানৰ ভেকেন্ট কৰা হৈছে। তো ইয়াতে আপোনালোকৰ স্যালাৰি ৰেটটো প্ৰায় ৪২,৪৮০ টকাৰ পৰা ইনিশিয়ালি ৪২,৪৮০ টকাৰ পৰা ৬৭,৩২০ টকালৈকে আছে। বেলেগ বেলেগ পদৰ কাৰণে বেলেগ বেলেগ স্যালাৰি ইয়াতে থাকিব। গতিকে গোটেইখিনি ডিটেইলছত চাই ল'ব। আমি অফিচিয়েল নটিফিকেশনৰ সৈতে গোটেইখিনি আমি বুজাই দিম, অফিচিয়েল এডভাৰটাইজমেন্টৰ সৈতে। গতিকে একেবাৰে ডাউট আপোনালোকৰ ৰৈ নাথাকিব। পোষ্টসমূহ কি আছে? এছিষ্টেণ্ট মেডিকেল ছ'চিয়েল ৱৰ্কাৰ আছে, কোঅৰ্ডিনেটৰ আছে, হাউচকিপাৰ আছে, এছিষ্টেণ্ট ডায়েটিচিয়ান, বায়'ষ্টেটিচিয়ান আৰু সাইণ্টিফিক এছিষ্টেণ্টৰ পদ ইয়াতে মুকলি হৈছে। গতিকে যদি আপোনালোক ইচ্ছুক আজি আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু এইখিনিতে যদি আপোনালোকে 2026-27 বৰ্ষৰ আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আমাৰ জ্ঞানতীৰ্থৰ পৰিয়ালৰ তৰফৰ পৰা কিছুমান মক পেপাৰ ৰিলিজ কৰা হৈছে। প্ৰায় 6খন মক পেপাৰ আপোনালোকে লাভ কৰিব কেৱল 99 ৰুপিছত। এই মক পেপাৰসমূহ ক্ৰয় কৰাৰ আগতে আপোনালোকে যদি ডেমো মক পেপাৰ চাব বিচাৰে ফ্ৰী মক পেপাৰ এখন এভেইলেবল কৰা আছে একেটা পেটাৰ্ণতে। আৰু এইটো পেটাৰ্ণতে কিন্তু আপোনালোকৰ বিএডৰ এন্ট্ৰেন্স পৰীক্ষাটো কুৱেশ্যনসমূহ আহিব বা সেট হয়। গতিকে যিকোনো ইউনিভাৰ্চিটি ইয়াতে খুব ফুল লেন্থটো দিয়াই আছে। ফুল লেন্থ মক পেপাৰ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, অসম শিলচৰ ইউনিভাৰ্চিটি, যিকোনো ধৰণৰ ইউনিভাৰ্চিটিতে যদি আপোনালোকে বিএড এন্ট্ৰেন্স কৰিবলৈ গৈ আছে, বিএড কৰিবলৈ গৈ আছে বা বড়োলেণ্ড ইউনিভাৰ্চিটিও যদি কৰিবলৈ গৈ আছে তেতিয়াহ'লে এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। আৰু এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ পাছত যদি ভাল মাৰ্কছ পায় তেতিয়া গভৰ্ণমেণ্ট এখন কলেজত আপোনালোকে চিট পাব। আৰু গভৰ্ণমেণ্ট কলেজখনত চিট পোৱাৰ লগে লগে 2 বছৰত আপোনালোকে প্ৰায় 30,000 আপোনালোকে গোটেই কোৰ্চটো কমপ্লিট কৰি গুচি আহিব পাৰিব। কিন্তু যদি আপোনালোকে গভৰ্ণমেণ্ট কলেজখনত নাপায় তেতিয়াহ'লে কিন্তু 2 বছৰত আপোনালোকক প্ৰায় 3 লাখ 3.5 লাখ টকাকৈ খৰচ কৰিব লাগিব। গতিকে তাতকৈ ভাল আপোনালোকে ভালধৰণে এন্ট্ৰেন্স পৰীক্ষাটো দিয়ক আৰু তাৰ বাবে খুব সুন্দৰভাৱে প্ৰিপাৰেচনছ কৰক। হাতত সময় এতিয়াও আছে। আৰু যদি আপোনালোকে বিচাৰে যে পৰীক্ষাৰ দৰে একেই এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি আমি ঘৰতো অকণমান প্ৰেক্টিছ কৰি যাব বিচাৰোঁ তেতিয়াহ'লে 5খন ইবুক বা 5খন মক পেপাৰ আপোনালোকে লৈ লওক। 5খন নহয় 6খন, এখন আপোনালোকৰ ফ্ৰী মক পেপাৰ থাকিব। ফ্ৰীখনে হেৰি 6খন মক পেপাৰ। গতিকে 6খন মক পেপাৰ ফুল লেন্থ হয়। আপোনালোকে ইয়াৰ পৰা কিন্তু কুৱেশ্যনছ ডিৰেক্টলি কমন পাব, নিজে চাব পাৰিব। তো ইয়াতে 99 ৰুপিজ কেৱল। আপোনালোকে এইটো আমাৰ মেইল আইডি g1565813@gmail.com ইয়াতে জাষ্ট আপোনালোকে মেছেজ এটা ড্ৰপ কৰিলে হ'ব যে আমাক এই মক পেপাৰখন লাগে। তো মক পেপাৰখন লাগে বুলি কোৱাৰ লগে লগে আমি এই জিমেইল আইডিটোতে আপোনালোকক এনেকুৱা ধৰণৰ এখন স্কেনাৰ দিম। এইখন স্কেনাৰে হয়, এই স্কেনাৰখন দি দিম। এই স্কেনাৰখনত আপোনালোকে 99 ৰুপিজ এটা পে'মেণ্ট কৰি পুনৰ আমাক সেই মেইল আইডিটোত আপোনালোকে মেইল কৰিব লাগিব যে পে'মেণ্ট ইজ ডান। তেতিয়া আমি সেই মেইল আইডিটোতে আপোনালোকক এটা গোটেই PDF এখন এভেইলেবল কৰাই দিম। ঠিক আছে, আপোনালোকে আমাৰ ডেমো যিখন মক পেপাৰ সেইখন আপোনালোকে টেলিগ্ৰামৰ পৰা চাব পাৰিব। মই কেনেকৈ ধৰণে চাব পাৰিব মই দেখাই দিম। ইয়াতে আপোনালোকৰ সম্পূৰ্ণ এটা পৰীক্ষাৰ দৰে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হ'ব। ইয়াতে আমাৰ এখন চাইডত দি এখন আপাৰ OMR চিটো এখন আপোনালোকক দিয়া হ'ব যিখন নেকি আমাক প্ৰিণ্টেবল ফৰ্মেটত থাকিব। সম্পূৰ্ণ এখন জ্ঞানতীৰ্থৰ পৰা এখন পাব্লিছ কৰা। গতিকে এই ধৰণে আপোনালোকে যদি বিচাৰে প্ৰেক্টিছ কৰিব পাৰে। আপোনালোকে যদি জ্ঞানতীৰ্থ বুলি চাৰ্চ কৰে জ্ঞানতীৰ্থ একাডেমি বুলি এনেকৈ ধৰণে আহিব। আমাৰ লগটোৱে থাকিব। ইয়াত এটা নেটৱৰ্কৰ প্ৰব্লেম কাৰণে অহা নাই। তো তাতে যদি আপোনালোকে যায় ইয়াতে আমাৰ এইখন বিএড মক পেপাৰৰ এইখন যিটো PDF এই PDFটোৱে আপোনালোকৰ ফ্ৰী মক পেপাৰ হয়। এইখন আপোনালোকে চাই ল'ব পাৰে কুৱেশ্যন পেটাৰ্ণ হ'ব কেনেকুৱা ধৰণৰ। এই মক পেপাৰখনৰ আৰ্হিতে গোটেই মক পেপাৰসমূহ থাকিব। আৰু এই গোটেইকেইখন মক পেপাৰ কিন্তু আপোনালোকৰ বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ আৰ্হিত বনোৱা। গতিকে যদি লাগে লৈ ল'ব। আৰু এইখন যিখন তেওঁলোকৰ আমি দিছোঁ OMR এনচাৰ চিট, তো এইখনত আপোনালোকে ফিল আপ কৰিব পাৰিব আৰু সম্পূৰ্ণৰূপে এটা আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। এইখন আপোনালোকৰ ফ্ৰী চেম্পল মক পেপাৰ চাই ল'ব পাৰে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আৰু পেডকেইখনত ইয়াতকৈ অকণমান ভাল কণ্টেণ্ট থাকিব নিশ্চয়কৈ। আপোনালোকে নিশ্চিতভাৱে চাই ল'ব, যদি লাগে লৈ ল'ব। ঠিক আছে, এতিয়া আমি আলোচনা কৰিবলৈ ডিৰেক্টলি অফিচিয়েল এডভাৰটাইজমেণ্টখন লৈ আহিছোঁ। তো ইয়াতে এইটো ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট যিটো টাটা মেমৰিয়েল চেণ্টাৰৰ হয়, ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গোপীনাথ নগৰত গুৱাহাটীত যিখন আছে 7 মে তাৰিখে এখন পাব্লিছ হৈছে। তো ইয়াতে কিছুমান পদৰ কাৰণে আপোনালোকক বিচাৰিছে। এটা পজিশ্যন
এক নম্বৰ পোষ্টটো হৈছে সাইন্টিফিক অফিচাৰ বায়োষ্টেটিচিয়ানৰ কাৰণে তো তাত আপোনালোকৰ 67,320 টকাকৈ দিয়া হ'ব পাৰ মান্থ স্যালাৰি আৰু এটো ইনিশিয়াল ইন হ্যান্ড স্যালাৰি হ'ব আৰু ইয়াতে আপোনালোকে এমএসসি পাস কৰা হ'ব লাগিব ইন ষ্টেটিষ্টিক্স বা মেডিকেল ৰেকৰ্ড টেকনলজিত আপোনালোকৰ এমএসসি থকা হ'ব লাগিব নহলেও আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা যদি আছে মেডিকেল ৰেকৰ্ড টেকনলজি তেতিয়াহ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু ইয়াতে এসেনশিয়েল এক্সপেৰিয়েন্স আপোনালোকৰ 2 বছৰীয়া এক্সপেৰিয়েন্স লাগিব আফটাৰ এমএসসি অৰ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন মেডিকেল ৰেকৰ্ডছ 2 বছৰীয়া এক্সপেৰিয়েন্স লাগিব আৰু ইয়াতে এজ লিমিটটো আপোনালোকৰ 34 ইয়াৰ্ছলৈকে দিয়া হৈছে আৰু 5 বছৰ ৰিলেক্সেশ্যন থাকিব টিএমসি কেণ্ডিডেটৰ কাৰণে মানে টাটা মেমৰিয়েল যিসকল কেণ্ডিডেট আছে তো তেওঁলোকৰ কাৰণে 5 বছৰ এটা ৰিলেক্সেশ্যন থাকিব নেক্সট যদি চাই আপোনালোকৰ পজিশন 2ত আছে সাইন্টিফিক এসিস্ট্যান্ট বি ৰেডিঅ' ডায়াগনচিছৰ কাৰণে তো তাতো আপোনালোকৰ 42,480 টকা আপোনালোকৰ পাৰ মান্থ স্যালাৰি ইয়াতে মেল কেণ্ডিডেট সকলে এপ্লাই কৰিব নোৱাৰিব ইয়াতে ফিমেল সকলেহে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকে বিএসসি যদি ৰেডিঅলজিক্যাল ইমেজিং টেকনলজিত যদি আপোনালোকে কৰিছে তেতিয়াহ'লে এলিজিবল হ'ব আপোনালোক নহলে বিএসসি ইন এনি সাবজেক্টত কৰিলেও হ'ব বি ফাৰ্মাসি কৰিলেও হ'ব বা 50% মাৰ্কস থকা হ'ব লাগিব লগতে 2 বছৰীয়া যদি আপোনালোকৰ ডিপ্লোমা ইন মেডিকেল ইমেজিং টেকনলজি ফ্ৰম ষ্টেট বোৰ্ড অফ টেকনিক্যাল এডুকেশ্যন অৰ এনি ইকুইভেলেন্ট ৰেকগনাইজড ইউনিভাৰ্চিটিৰ পৰা আছে তো তেতিয়াহ'লে ভাল হয় নেক্সট মিনিমাম এবছৰীয়া যদি আপোনালোকৰ ইন্টাৰ্নশিপ আছে এক্সপেৰিয়েন্স আছে দেন বেটাৰ হয় আৰু ইয়াতে 29 বছৰলৈকে আপোনালোকৰ এজ লিমিটটো দিছে আৰু 5 বছৰ ৰিলেক্সেশ্যন থাকিব টিএমসি কেণ্ডিডেটৰ কাৰণে ঠিক আছে নেক্সট যদি যাওঁ আমি পজিশন সাইন্টিফিক এসিস্ট্যান্ট বি ট্ৰান্সফিউজন মেডিচিনৰ কাৰণে দুটা পোষ্ট ইয়াতো 42,480 টকাই আপোনালোকৰ পাৰ মান্থ স্যালাৰি তাতকৈ কম নাযায় ইয়াতে আপোনালোকৰ যদি বিএসসি বায়োকেমিষ্ট্ৰিত কৰিছে কেমিষ্ট্ৰিত কৰিছে বটনীত কৰিছে জুলজিত কৰিছে মাইক্ৰোবায়োলজিত কৰিছে যদি এই বিএসসি সময়ত আপোনালোকৰ 50% মাৰ্কস আছে আৰু এটো থাকে তেতিয়া আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব লগতে কিন্তু আপোনালোকৰ ডিগ্ৰী বা ডিপ্লোমা থাকিব লাগিব মেডিকেল ল্যাবৰেটৰী টেকনলজি তাৰমানে ডিএমএলটি থাকিব লাগিব নহলে বিএমএলটি থাকিব লাগিব বা ব্লাড বেংক টেকনলজিত থকা হলেও হ'ব ঠিক আছে নহলে যদি বিএসসি এমএলটি কৰিছে ডাইৰেক্টলি ইয়াতে আবেদন কৰিব পাৰিব বুজি পাইছে এতিয়া ইয়াৰ পাছৰ পোষ্টত আমি যাম আপোনালোকে চাব পাৰে স্যালাৰি হি একে আছে সাইন্টিফিক এসিস্ট্যান্ট পেশেন্ট নেভিগেশ্যনৰ কাৰণে ইয়াত মিনিমাম গ্ৰেজুৱেট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব ইন্টিগ্ৰেটেড মাস্টাৰ ডিগ্ৰী ফ্ৰম ৰেকগনাইজড ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ মিনিমাম 50% মাৰ্কস থকা হ'ব লাগিব আৰু প্ৰিফাৰ কৰা হ'ব যিসকল মেডিকেল সোশিয়েল ৱৰ্কৰ লগত জড়িত সোশিয়োলজি যিসকলৰ আছে সাইকোলজি যিসকলৰ লগত আছে আৰু পাব্লিক হেলথ যিসকলৰ আছিল তো এইসকলে অকমান প্ৰিফাৰ পাব ঠিক আছে নেক্সট যদি চাই পজিশন 5ত আপোনালোকৰ আছে এসিস্ট্যান্ট মেডিকেল সোশিয়েল ৱৰ্কাৰ ইয়াৰ কাৰণে 5টা পদ আছে কেটা পদ আছে গুটেখিনি ডিটেইলছত দিয়া আছে আপোনালোকে চাই ল'ব ইয়াতে দৰমহা নিৰিখটো 42,480 টকা ইয়াতে আপোনালোকে জেনেৰেলি যদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে এমএছডব্লিউত ইন সোশিয়েল সায়েন্স ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি তেতিয়াহ'লে আপোনাক এলিজিবল হ'ব লগতে আপোনালোকৰ এবছৰীয়া যদি এক্সপেৰিয়েন্স আছে এমএছডব্লিউ তেতিয়াহ'লে আপোনাক প্ৰিফাৰ কৰা হ'ব 29 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু টিএমসি কেণ্ডিডেট সকলৰ কাৰণে 5 বছৰ এটা ৰিলেক্সেশ্যন থাকিব ঠিক আছে নেক্সট যদি আমি এসিস্ট্যান্ট ডায়েটিচিয়ান পদৰ কাৰণে দুটা পদ আছে ইয়াতে ফুড সাৰ্ভিসৰ ক্ষেত্ৰত আপোনালোকে এমএসসি ফুড সায়েন্স এণ্ড নিউট্ৰিচনত থকা হ'ব লাগিব নহলে আপোনালোকৰ এমএসসি ক্লিনিক্যাল নিউট্ৰিশনছ এণ্ড ডায়েটিক্সত থাকিব লাগিব নহলে এমএসসি হোম সায়েন্সত থাকিলেও আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব বা এমএ হোম সায়েন্স হলেও হ'ব বাৰু নেক্সট যদি যাওঁ আমি ইয়াতে আছে হাউচকিপাৰৰ কাৰণে এটা পদ আছে 42,480 টকাই দৰমহা ইয়াতে বিএসসি ইন যদি আপোনালোকে হোটেল মেনেজমেন্টত কৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতো এবছৰীয়া আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব আৰু ইয়াতেও আপোনালোকৰ 29 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব গোটেইখিনি ক্ষেত্ৰত একেখিনি কথাই গতিকে মই ডিটেইলছত কৈ যোৱা নাই নিজে অলপমান চাই ল'ব নেক্সট কোঅৰ্ডিনেটৰ বি কাৰণে 8 নম্বৰ পদত এটা পদে আছে 42,480 টকাই দৰমহা আপোনালোকে লাভ কৰিব ইয়াতো আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব ইন সায়েন্স ইন এনি সাবজেক্ট উইথ 50% মাৰ্কস with postgraduate degree or diploma minimum 1 year in medical hospital administration business administration in healthcare from recognized institution with a minimum 6 month computer certificate থকা হ'ব লাগিব বুজি পাইছে গতিকে এলিজিবল যদি হয় তেতিয়াহ'লে খুব ভাল কথা আৰু ইয়াতে এসেনশিয়েল এক্সপেৰিয়েন্স কিছুমানো বিচাৰিছে এখিনি চাই ল'ব ইয়াতে ক্যান্ডিডেট should have minimum 3 to 4 years experience in hospital setup the position requires a candidate to assist medical scientific officers in devising scientific programs for education and training to এই ধৰণৰ আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব প্লেস অফ পোস্টিং টো আপোনালোকৰ ডক্টৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট যেটো আমাৰ গুৱাহাটী স্থিত হয় তো তাতে আপোনালোকৰ হ'ব আৰু ইয়াতে আপোনালোকৰ ডিউৰেচনটো দিয়া আছে যে এপইন্টমেন্ট আপোনালোকৰ 6 মাহৰ কাৰণেহে হ'ব which is extendable solely based on performance till
কো টাৰ্মিনাছ উইথ প্ৰজেক্ট এই প্ৰজেক্টটো থকালৈকে আপোনালোকৰ এইটো চলি থাকিবই যদিও ইয়াত 6 মাহ লিখা আছে গতিকে প্ৰজেক্টটো যিমান দিন চলে প্ৰজেক্ট 2-3 বছৰ চলি যায় গতিকে ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব আৰু প্ৰজেক্ট এটা শেষ হোৱাৰ পাছত সেই একেজন ছুপাৰভাইজাৰ বা একেজন হেৰিয়ৰ তলতে আৰু প্ৰজেক্ট ওলাব তেতিয়া আপোনালোকে সেইখিনিতো সুবিধা লাভ কৰিব গতিকে যদি নিবনুৱা হৈ আছে তাতকৈ বেটাৰ আপোনালোকে ইয়াতে আবেদন কৰক কাৰণ দৰমহাটো খুব বেছি ভাল দৰমহা মন্থলি 42,000 67,000 পাই থকাটো বহুত ডাঙৰ কথা নহয় জানো গতিকে মই সেইকাৰণে এইটো আগবঢ়ালোঁ আপোনালোকে যদি বিচাৰে আপোনালোকে আবেদন কৰক এই চিলেকশ্যনৰ কথা ক'লোৱে আৰু জেনেৰেল কণ্ডিশ্যনছবিলাক যদি আপোনালোকে বিচাৰে বা পঢ়ি চাব মই ডিটেইলছত নকওঁ এতিয়া মাত্ৰ জানি থওক যে লাষ্ট ডেটটো আপোনালোকৰ 16 মে'ৰ আগত আপোনালোকে আবেদন কৰিব লাগিব আজি কেই তাৰিখ আজি আপোনালোকৰ 14 তাৰিখ গতিকে কাইলৈ পৰহিলৈ 2টা দিন আছে আপোনালোকে এপ্লাই কৰি লওক মই আগতে জনাম বুলি ভাবিছিলোঁ কিন্তু প্ৰজেক্ট বেছ কাৰণে মই জনাবলৈ অকমান সংকোচ কৰি আছিলোঁ তথাপিও মই কওঁ প্ৰজেক্টত কাম কৰি থকাটো ভাল যদি আপোনালোকে নিবনুৱা হৈ আছে কাৰণ প্ৰজেক্টত কাম কৰি থাকিলে 2-3 বছৰ আপোনালোকে একেটা প্ৰজেক্টতে খুব এটা ভাল দৰমহাত আপোনালোকে কাম কৰি থাকিবলৈ পাব আৰু পাছৰ সেই প্ৰজেক্টটো শেষ হ'লেও নতুন প্ৰজেক্ট এটাত সোমোৱাৰ আপোনালোকে সুবিধা লাভ কৰিব নিবনুৱা হৈ থকাতকৈ বা এটকাও নিজে উপাৰ্জন নকৰাতকৈ এয়া বেছি ভাল নহয় জানো গতিকে কেণ্ডিডেট মাষ্ট চেণ্ড দেয়াৰ কেণ্ডিডেটছাৰ থ্ৰু অনলাইন এপ্লিকেশ্যন অনলাইন এপ্লাই কৰিব লাগিব থ্ৰু দিছ লিংক গতিকে আপোনালোকে এইখিনি চাই ল'ব কিবা যদি জানিবলগীয়া আছে মোক সুধিব গোটেই এডভাৰটাইজমেণ্টখন আমি আমাৰ টেলিগ্ৰাম চেনেলত এভেইলেবল কৰাই দিম তো আপোনালোকে চাই ল'ব এতিয়া এক্সাম এণ্ড ইণ্টাৰভিউ কেনেকৈ ধৰণে হ'ব দ্য লিষ্ট অফ দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ ফৰ দ্য ভাইভা MCQ উইল বি আপলোডেড অন দ্য অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰাৰ পাছতে শ্বৰ্ট লিষ্ট কৰিব আপোনালোকক আৰু শ্বৰ্ট লিষ্টৰ মতে আপোনালোকক MCQ এটা টেষ্ট হ'ব আৰু ভাইভা এটা হ'ব তো সেইটো আপোনালোকে যদি কোৱালিফাই কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে তাতে এই পদটোত আপোনালোকে এগৰাকী এমপ্লয়ী হিচাপে কাম কৰিবলৈ সুবিধা লাভ কৰিব গতিকে এইখিনিয়ে আপোনালোকে নিজেও অলপ চাই ল'ব মই দেখাই দিছোঁ ডিটেইলছত আৰু নকওঁ মই জাষ্ট সৰু এটা ইনফৰমেশ্যন আপোনালোকক দিলোঁ কাৰণ গমেই পাইছে মোৰ মাত্ৰ অকণমান হেৰি হৈ আছে ডিঙি চৰচৰাই গৈছে তথাপিও ইনফৰমেশ্যনটো যিহেতু দিবলগীয়া আছিলে তো দি দিছোঁ গতিকে ইমানখিনি এতিয়া পঢ়ি নাযাওঁ মই গতিকে ইমানেই আছিলে থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'